নমস্কাৰ দোস্ত। নমস্কাৰ দোস্ত। কি খবৰ আপোনালোকৰ? আপোনালোকৰ সকলোৱে ভালনে? স্বাগতম জনাইছো মোৰ চেনেল আৰকেএছ নিউজলৈকে সকলোকে আৰু লগতে আপোনালোকক পলমকে হলেও হোলী খেলাৰ শুভেচ্ছা দিছো। আৰু মোৰ লগত আজি কোন আছে দেখাই আছো বাৰু। প্ৰথমতে আপোনালোকৰ স্ক্ৰীনত আহি আছে এয়া হল সেইটোৱে ভিডিঅ' বিখ্যাত যে মচন দাদা যে আমাৰ হোলী খেলাৰ। আজি আইছো মই তাৰ ওচৰত সাক্ষাৎকাৰ লবৰ কাৰণে। আপোনালোকে চাগে দেখিছে তেওঁৰ ভিডিঅ' বিলাক আৰু চাৰিওফালে ভাইৰেল। এতিয়া যাওঁ, কিন্তু প্ৰথমতে এইটো স্ক্ৰীন চাই লওক। আৰু এয়া আমাৰ মচন দাদা। কি খবৰ মচন দাদা? নমস্কাৰ, ভালে। ৰূপম ভাই, কোৱা। আপুনি যে হোলী খেলাত যে ইমান পপুলাৰ হৈ গ'ল, মানে কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? অনুভৱ মানে এইটোতো আৰু কোৱা নাযায়। এইটো অনুভৱ মানে ইফালে আহকচোন, ইফালে আহিলে বেছি ভাল লাগিব একেলগে। আৰু হোলী খেলাত কেনেকুৱা অনুভৱ আপোনাৰ? অনুভৱটো আৰু কোৱা নাযায়। মানে ইমানে মৰম পাইছো, মানে কব মানে ভাষা নাই। ইমানে ভাল লাগিছে, মানে নাজানো আৰু কেনেকুৱা কি মৰম দিলে। মানে মই নিজেও ভাবিব পৰা নাই যে ইমান যে ভাইৰেল হ'ম। আৰু প্ৰতিটো পেজ মানে ফেচবুক খুলিলেই মানে খালি সিটোৱে আহে, মানে ফোন কৰিও আছে দেচোন বহুতে। তো এতিয়া তাৰ মাজতে আৰু কি ক'ম, মানুহক চবকে ধন্যবাদ, ভাল লাগিছে। আৰু লগতে মোৰ এটা প্ৰশ্ন আছে। আৰু এইটো ঠিক পডকাষ্ট নিচিনাই কৰি আছো ইয়াৰ লগত। মানে এওঁ খুব এটা ভাল ডান্সাৰো, মানে আপোনালোকক জনাও। আৰু এওঁ খুব ভাল ডান্সাৰ। মানে এই ডান্সৰ যে কেনেকে মানে শিকিছে, মানে সৰুৰ পৰা এনে কিবা ধাউতি আছিল নেকি? ধাউতি মানে তোৰ ডান্সটোতো একচুৱেলি এইটোতো আৰু কোৱা নাযায়। মানে কি মিউজিকটো যিটো বাজে, মিউজিক যেতিয়া বাজে নহয়, তেতিয়া অটমেটিকলি মানে কি মচনটো আহি যায়। মানে ধৰি লওক কিবা বিয়াত গ'লো, কিবাত গ'লো, কিছুমানে নাচি থাকে, তাতো মন যায় নাচিবৰ কাৰণে, কিছুমানে বেয়া পাব বুলি কিনে তাৰ কাৰণে আৰু নাচা নাযায়। তো এতিয়া বিশেষকে তাৰমানে হোলী স্পেচিয়েলি হোলীত তাৰমানে কি হয়, মানে হোলীটোত আৰু ফাকুৱা হয়, চবে মানে নাচিবই। এতিয়া মিউজিক ক'ৰবাত লগাই দিয়াৰ পিছত আজি নাচি যাওঁ, এতিয়া একো নকয়। তো হোলীৰ ক্ষেত্ৰত তাৰমানে এইটোতো আৰু কোনো একো নকয়। সেইটোৰ কাৰণে মানে স্পেচিয়েলি সোমাই যাওঁ আৰু চবকে মানে এটা স্পেচিয়েল দিব বিচাৰো। আৰু সেইটো আচ্ছা, ইয়াতে আৰু এটা প্ৰশ্ন মানে মোৰ ফালৰ পৰা, আৰু মানে এইটো বস্তুৱে কৰিম। নাগালেণ্ডৰ যে মানে বিজেপিৰ যে সাংসদ যে আমাৰ ইমান মানে আপোনাৰ নিচিনা অলপ আপোনাতকে শকত আপত, আপুনিতো দেখিছে চাগে। তো তেওঁ শ্বেয়াৰ কৰি কিনে আপোনাক মানে ভাৰতৰে ভাইৰেল কৰি পেলাইছে আপোনাক বহুত। সেইটোৰ কাৰণেতো কেনেকুৱা অনুভৱটো মানে মই সেইটোৰ কাৰণে বহুত ধন্যবাদ তেখেতক। আপুনি গম পাইছিল নে? গমটো মানে প্ৰথমতে গম পাইছিল মানে মই গমেই পোৱা নাই বস্তুটো। মই যে শ্বেয়াৰ কৰি দিছো, মই সেইটোৱে গম পোৱা নাই। ঘৰত আহিলো, আহি তাৰপিছত টোপনি মাৰিলো, ৰাতিপুৱা উঠি দেখি মোবাইল খোলো, খালি মানে মোৰ যিটো ডান্স সেইটোৱে দেখা পাওঁ খালি পেজটোত, মানে ফেচবুক খুলিলো। তো মই তাৰমানে দেখি হতভম্ব, মোৰ ভিডিঅ' ইমান যে ভাইৰেল হৈ আছে। মই তাৰমানে ফেচবুক খোলাৰ লগে মই সেইটোৱে দেখা পালো। এতিয়া অলৰেডি মই এৰাই নাছিলো তেতিয়ালৈকে। কথাটো সেইটোৱে। আৰু তেখেতে মানে আমাৰ নামটো টাংমাং কি আছে নামটো মই ইমান ক'ব নাজানো, নামটো মুখস্থ নাথাকে। তেওঁক মই বহুত ধন্যবাদ। মানে মই ৰূপম লগত থাকো কাৰণে মোকো বহুতে ফোন কৰিছে। মানে তো হেৰি, এতিয়া ৰূপম ভাই এটা বস্তু বহুতে জানিব বিচাৰে, মানে আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰততো মা আছে, বা মানে মই যদিও বা জানো, তথাপিও মানে আপোনালোকৰ কাৰণে দৰ্শকে জানিব বিচাৰিব। মোৰ মা আছে, মানে ধুনীয়াকে কৈ দিয়া কোন কোন আছে ঘৰত আপোনাৰ? ঘৰত সেইটোৱে মা আছে, আৰু মোৰ মিছেছ, মোৰ ল'ৰা এটা আছে, দাদা আছে, দাদাৰ ল'ৰা এটা, ছোৱালী এটা, আৰু দুজন ভাইটি। তো আমি এইকেইটাই পৰিয়াল, মানে জইণ্ট ফেমিলি একেলগে থাকো কথাবিলাক। আৰু পাছত এনে মচন দাদা, মানে আপোনাৰ যে পেটটো যে লৰাইছিল নহয়, মানে গানটো কি আছিল বাৰু? এটা ব্লু হে পানী পানী, ব্লু হে পানী পানী। এইটো মই একচুৱেলি পোৱা নাই এতিয়ালৈকে। মই ভিডিঅ'টো এইটো একচুৱেলি মই চোৱা নাই। মই মানে ভিডিঅ'টো যদি কোনো নহয় কিবা কয় আপুনি এবাৰ উঠকচোন, এইটো পানী পানী চাওঁ এবাৰ এনে লৰাই কিনে দেখাব নেকি, মানে খুলি কিনে? পানী পানী মানে প্লিজ মানে মোৰ মুখে কিবা এটা কৈ দিয়া ধুনীয়াকে। ঠিক আছে, তোমাৰ যিটো চেনেল আছে আৰকেএছ নীল,
হয় না নহয় সেইটো তোমাৰ পেজটো আৰু ইউটিউব চেনেলটো ধুনীয়াকে যাতে মোৰ লগতে ভাইটিৰো যাতে ধুনীয়াকে চেনেলটো আগবঢ়াই লৈ যায় মই সেইটোৱে মোৰ ফালৰ পৰা কামনা আৰু বিশেষ মানে ক'ব নাযাওঁ দীঘলীয়াকে আৰু হেৰি মোৰ ফালৰ পৰা আশা থাকিলে আমি দুজন থাকিমে চাওঁ বাৰু এইটো মই এবাৰ পিন্ধি চব বস্তু তাৰমানে হৰভৰি কৰা বস্তু মানে মানে হ'ব আৰু মানে আপোনালোকে কিন্তু ছাপোৰ্ট কৰিব কি কয় মানে ছাপোৰ্ট কৰিব দিয়া এটা ছাপোৰ্টটো কৰিব ডেফিনেটলি কৰিব এইটো ঠিক আছে আপোনালোকে দেখিলে এয়াই আমাৰ ৰূপম ৰাভা মানে ৰূপম ৰাভা অবিহনে আমাৰ হোলী খেলা সদায় আধৰুৱাই আৰু ৰূপম ৰাভা এইজনে সেইজন মোচন দাদা লগতে বৰ্তমানতো ভাইৰেলটো হৈয়ে আছে হোলী খেলাৰ কাৰণে এইজনে সেইজন ব্যক্তি ভাল লাগিলে ইয়াৰ লগত বাৰ্তালাপ কৰি আৰু মইতো ইয়াৰ লগত মানে মোৰ গাঁৱটো হ'ল ইটো চাইডে ইয়াৰ ঘৰটো হ'ল ইফালে তো আমি একেলগে থাকো তো ভাল লাগিছে লগ পাই কিনে আৰু আশা কৰো ৰূপম ভাই উজ্জ্বল ভৱিষ্যত মানে কামনা কৰো আৰু তেওঁ যাতে এনেকৈ আগবাঢ়ি যায় আৰু মানে ভাল ডান্সো কৰিব জানে আৰু লগতে অভিনয় কৰিব জানে ভাল আৰু তেওঁলোকৰ মানে ৰূপম ভাইৰ মানে এই যে সংলাপ যে মানে নিক্ষেপ কৰিব পাৰে নহয় এনেকুৱাকে ইও বহুত ধুনীয়াকে মানে নিক্ষেপ কৰিব পাৰে ভাল এটা অভিনেতাও হয় তো ইয়াৰ পৰা মোৰ শিকিব লগা বহুতখিনি আছে ইয়াৰ পৰা শিকিম বাৰু তো লাষ্টত একেলগে কৈ মানে মানে ভিডিঅ'টো যে আমি আৰম্ভ কৰাৰ আগতে যেনেকে কওঁ কিন্তু আজি বাৰু লাষ্টত কৈ দিওঁ একেলগে সকলোৱে মিলি জুলি কৈ দিওঁ বলক জয় শ্ৰী গণেশ একেলগে সুৰটো মিলা নাই জয় শ্ৰী গণেশ